Hello students, a very good morning and welcome to another one video tutorial of computer science. And today we are going to discuss about the CSS style of HTML. মানে আমি এতিয়ালৈকে HTML যিখিনি কাম শিকিলো সেইখিনি actually আমি CSS styleত কৰিব লাগে. CSS style means the full form of CSS is, let me write down, CSS ইয়াৰ মানে হল cascading style sheet. Cascading style sheet বুলি কোৱা হয়. এটো এটা ফিচাৰ হয় আমাৰ HTML যাৰ সহায়ত আমি কিছুমান ডিজাইন বা কিছুমান স্টাইল আমি আমাৰ HTML পেজত দিব পাৰো. So basically till now আমি যিখিনি শিকিছো স্টাইল দিবলৈ শিকিছো, that is giving a background color or giving an image as a background আমি হেতু শিকিছিলো. Let's take an example. মই ইয়াত এটা টেবুল এটা অলৰেডি এটা ওয়েব পেজ এটা অলৰেডি ক্ৰিয়েট কৰি থৈ দিছি. You can see doc type HTML. Now this tag, এতিয়া এই ট্যাগটো হয়তো তোমালোকে স্টাৰ্টিংত বা এতিয়ালৈকে মই তোমালোকে শিকোৱা নাছিলো বা তোমালোকৰ বুকত চাবা কোডিংত যিবোৰ এক্সাম্পল আছে, এক্সাম্পল হিচাপে এই ট্যাগটো ব্যৱহাৰ কৰিছে doc type HTML. Now this is basically a container, not a container tag, it is an empty tag. ইয়াক empty tag বুলি কোৱা হয়. And basically this is written at the starting of our HTML code. আমাৰ HTML কোডৰ স্টাৰ্টিংত এই ট্যাগটো ব্যৱহাৰ কৰা হয়. This is basically used to tell the web browser that আমাৰ যেটো ফাইল আছে বা আমাৰ যেটো ডকুমেন্ট আমি ক্ৰিয়েট কৰিলো হেতু এটা HTML ডকুমেন্ট হয়. That's it. ইয়াৰ আৰু বেছি একো কাম নাই. ইয়াক আমি হেতু কাৰণে আৰম্ভণি লিখি দিও so that যেতিয়া আমি আমাৰ এই কোডিংটো ফাইলটো আমি ব্ৰাউজাৰত ওপেন কৰিম, ব্ৰাউজাৰটোৱে গম পাব যে আমাৰ এটো এটা HTML ফাইল হয় বুলি. হেতু কাৰণে আমাৰ এই ট্যাগটো আমি জাস্ট স্টাৰ্টিংতে এই exclamatory sign দি প্লাই doc type HTML বুলি লিখি দিও. Now coming to the coding part. Coding partত এটো আমাৰ এটা সিম্পল এটা ওয়েব পেজ বনাইছো মই. টাইটেল মই দি দিছিলো CSS বুলি, কাৰণ ইয়াত মই CSS স্টাইল বোৰ শিকাম. এন্ড কিছুমান কন্টেন্ট মই বডি ট্যাগৰ ভিতৰত লিখিছো. Let's see the output. আমাৰ ৰিজাল্টটো কি, আমি এবাৰ ৰিজাল্টটো তোমালোকক মই ভিউ কৰি দেখাই দিও. So this is the output of the HTML code. যেটো সিম্পল আমি অলৰেডি কৰিছো. এতিয়া ইয়াত তোমালোকক এবাৰ নরমাল যেটো স্টাইল আৰু আমাৰ যেটো CSS স্টাইল হেতু মই কৰি পেলাই দেখাই দিম. আমি নরমালি যেটো শিকিছিলো ব্যাকগ্রাউন্ড ইমেজ কেনেকৈ দিব লাগে, using the background attribute inside the body tag. Body tagৰ ভিতৰত আমি background attributeৰ সহায় লৈ পেলাই লিখিছিলো. background equal to double quotationত তোমালোকক মই দেখাইছিলো যে ইমেজ এটা লোকেশন মই কপি কৰি ইয়াত পেস্ট কৰি দিলে আহি যাবকে এজ এ ব্যাকগ্রাউন্ড. তো মই অলৰেডি এটা ইমেজৰ লোকেশন কপি কৰি থৈ দিছো. তথাপিও মই তোমালোকক আজি আৰু এটা বেলেগ ধৰণে ইমেজৰ লোকেশন কেনেকৈ কপি কৰিব লাগে মই হেতু দেখাই দিম. এটা লং প্ৰসেস আৰু এটা শৰ্টকাট প্ৰসেস এটা আছে. তোমালোকক মই লাষ্ট ক্লাছত লং প্ৰসেস এটা দেখাইছিলো, আজি মই তোমালোকক শৰ্টকাট প্ৰসেস এটা দেখাও. So let's take this image as an example. আমি এই ইমেজটো এটা আমাৰ HTML যেটো পেজ আছে তাৰ ব্যাকগ্রাউন্ডত ইনসার্ট কৰিম. Now এই ইমেজটো মই তোমালোকক যেটো লাষ্ট ক্লাছত শিকাইছিলো, that is right click the image, go to properties and then copy the location. তোমালোকক মই এনেকে শিকাইছিলো. But instead of doing this, you can do another one. There is another one way. তো তাত আমাৰ বেছি সুবিধা হয়গে. তাত হেতু টেকনিক কি কৰিব লাগিব, আমি ইমেজটো ইনস্টেড অফ ডাইৰেক্ট ওপেনিং বা ৰাইট ক্লিক কৰি প্ৰপাৰ্টিজ ক্লিক কৰাতকে আমি কি কৰিব পাৰো, ইমেজটো ৰাইট ক্লিক কৰি তুমি ওপেন উইথ যিকোনো এটা ব্ৰাউজাৰৰ সহায়ত ওপেন কৰি লোৱা. ব্ৰাউজাৰ যেনেকৈ গুগল ক্ৰোম, ইন্টাৰনেট এক্সপ্লোৰাৰ বা মজিলা ফায়াৰফক্স, যিকোনো এটা ব্ৰাউজাৰৰ সহায়ত তুমি ইমেজটো ওপেন কৰি দিয়া.
সো লেটস টেক মই ইয়াত গুগল ক্ৰমৰ সহায়ত ওপেন কৰিম এনেকৈ ওপেন হোৱাৰ লগে লগে যেটো আমাৰ এড্ৰেছ বাৰ আছে তোমালোকক মই কৈছিলো আমাৰ এড্ৰেছ বাছত আমাৰ এড্ৰেছটো দিয়া হয় তো ইয়াৰ এড্ৰেছ বাছত এই ইমেজটোৰ এড্ৰেছটো আহিয়ে যায়গে ইয়াত all we have to do is now just copy this select কৰি লবা select কেনেকৈ কৰে left click to এৰি নিদিবা আৰু গুটেইখিনি টানি পেলাই যেতিয়ালৈকে হাইলাইট হৈ নাযায় তেতিয়ালৈকে এৰি নিদিবা জাস্ট ইমানটোলৈকে এণ্ড দেন এৰি দিয়া এটো হৈ গল আমাৰ গুটে টেক্সটটো সিলেক্ট হৈ গলগে দেন আফটাৰ দিস এই টেক্সটটোৰ ওপৰতে ৰাইট ক্লিক কৰিবা ৰাইট ক্লিক কৰাৰ লগে লগে আমাৰ এটো লিখা এটা আহিব আৰু ইয়াত তুমি এক কপিটো ক্লিক কৰি দিয়া এনেকে যদি তোমালোকৰ এটো সিলেক্ট কৰিবলৈ অসুবিধা হৈছে দেন আৰু এটা ওয়ে আছে তোমালোকে ইমেজটো এনেকা ব্ৰাউজাৰত ওপেন কৰি ইমেজটো ওপৰতে ৰাইট ক্লিক কৰা ইমেজটো ওপৰ ৰাইট ক্লিক কৰি কপি ইমেজ এড্ৰেছ বুলি আহি যায়গে ইয়াকো তুমি ক্লিক কৰি দিব পাৰা আইদাৰ সিলেক্ট দিস অল লেফট ক্লিক সিলেক্ট অল যেতিয়ালৈকে হাইলাইট হৈ নাযায় দেন ৰাইট ক্লিক কপি অৰ এলছ right click on the image and copy image address বহুত ধৰণে আমি এনেকৈ ইমেজৰ এড্ৰেছটো কপি কৰিব পাৰো and this is the best way তোমালোকে এই ওয়েটো ফলো কৰিবা instead of going to the properties and selecting the location of the image direct image to তোমালোকে এনেকৈ ব্ৰাউজাৰত ওপেন কৰিবা আৰু ব্ৰাউজাৰত ওপেন কৰি পেলাই এনেকৈ কপি কৰি লবা ইমেজৰ এড্ৰেছটো and then আমাৰ ব্যাকগ্ৰাউণ্ড যেটো এট্ৰিবিউট আছে background attribute double quotation ভিতৰত I will just paste the address paste কেনেকৈ কৰে right click and paste এনেকৈ আমাৰ ইমেজৰ এড্ৰেছটো আহি যাবগে আৰু ইয়াত আমি আকৌ ইমেজৰ নামটো লিখাৰ কোনো দৰকাৰ নাই লাষ্ট ক্লাছ যেটো আমাৰ শিকাইছিলো URL ইনপুট কৰাৰ সময়ত আমি ইমেজৰ লোকেশনটোৰ লগত ইমেজৰ নামটো আমি বেলেগকে দিব লাগে তোমালোকে এনেকৈ ডাইৰেক্ট যদি ব্ৰাউজাৰত ওপেন কৰি প্লে ইমেজটো কপি কৰা তেতিয়া আমাৰ এনেকৈ ইমেজৰ নামটো শেষত দিব নালাগে তো এটো এটা টাইম মানে সেভিং এটা মেথড হয়গে ওকে সো এটো ইয়াত মই এতিয়া বডি ব্যাকগ্ৰাউণ্ডত মোৰ ইমেজটো মোৰ লোকেশনটো ইনপুট কৰিলো নাও লেটস সেভ দা ফাইল এণ্ড দেন I will open the file to open হৈ আছে মোৰ অলৰেডি ইয়াত মই জাস্ট ৰিফ্ৰেশ কৰি দিমগে তো ৰিফ্ৰেশ কৰাৰ লগে লগে তোমালোকে দেখা পাইছা আমাৰ ইমেজটো এনেকৈ আহি যায়গে লগতে আমি ব্যাকগ্ৰাউণ্ড কালাৰ কেনেকৈ দিয়া আমি হেতু শিকিছিলো দ্যাট ইজ BG কালাৰ say yellow রিফ্রেশ কৰাৰ লগে লগে মোৰ BG কালাৰটো yellow হৈ গলগে তো এখিনি আমি লাষ্ট ক্লাস লকে লাষ্টৰ শেষ ক্লাস লকে আমি এবোৰ শিকিছিলো ষ্টাডি কৰিছিলো সো আজি আমি আৰু নতুন কিছুমান বস্তু শিকিম CSS ষ্টাইলটো তো শিকিমে লগতে আৰু কিছুমান ট্যাগৰ বিষয়ে শিকিম লেটস লাৰ্ন সাম ট্যাগস আমাৰ তিনটা ট্যাগ মই তোমালোকক আৰু বেছি ট্যাগ নিহিকাও তোমালোকৰ চেপ্টাৰত এবোৰ নাই তথাপিও মই তোমালোকক শিকাই দিছোগে সো আজি তোমালোকক মই তিনটা কন্টেইনাৰ ট্যাগ নতুনকে শিকাম কন্টেইনাৰ ট্যাগ ওকে ৰিমেম্বাৰ দ্যাট ইজ অন ট্যাগ আৰু অফ ট্যাগ দুটাই থাকিব কন্টেইনাৰ ট্যাগ the first container tag is b tag open kori b tag close and then second is u sub small letter u tag open kori u tag close and the last is I tag open kori I tag close so এখিনি হৈ গল আমাৰ কন্টেইনাৰ ট্যাগ b u and I আৰু এই b ট্যাগৰ আন্ডাৰত আমি যিবোৰ লিখো তাহাতৰ ওপৰত এটা ষ্টাইল এটা জেনাৰেট হৈ যায় সো b ট্যাগৰ ষ্টাইলটো কি b ট্যাগৰ ষ্টাইলটো হৈ গল b ট্যাগৰ ওপেন কৰি প্লাই তাৰ আন্ডাৰত যদি আমি ক্লোজ কৰাৰ লগে তাৰ আন্ডাৰত যদি আমি কিবা এটা টেক্সট লিখো আমাৰ হেখিনি গুটেটো বোল্ড হৈ যায়গে বোল্ড b tag means bold তোমালোকে এই শব্দটো চাগে শুনিছা ms wordত আমাৰ bold বুলি এটা শব্দ আছে that means আমাৰ যেটো লিখা থাকে সেই লিখাটো অলপ হকট হৈ যায়গে তোমালোকক মই এজ এন এক্সাম্পল শিকাই দিছোগে এটা কোডিং এটা let's take this amazing fact
এই আৰ্থ এমেজিং ফেক্ট এবাউট আৰ্থ এই লাইনটোকে অকল মই বোল্ড কৰিম সো ইয়াৰ আৰম্ভণিত মই বি টেগটো ওপেন কৰি দিওঁ আৰু অকল আৰ্থ লকে দেই নট গোটেই আমাৰ কন্টেন্টবোৰ নহয় অকল আৰ্থ লকে মই বোল্ড কৰিম সো আৰ্থৰ পাছত মই বি টেগটো ক্লোজ কৰি দিওঁ সো ইয়াৰ পৰা ইয়াৰ লকে মোৰ গোটেই লিখাখিনি বোল্ড হৈ যাব লাগে লেটস সেভ দ্য ফাইল ওপেন কৰিলো ইমেজটো আমাৰ ফাইলটো ইয়াক ৰিফ্ৰেশ কৰাৰ লগে লগে এতিয়া চাবা এই লিখাখিনি কি হৈ যায়গে চেঞ্জ চাবা সি আমাৰ এমেজিং ফেক্টছ এবাউট আৰ্থটো লিখাটো অলপ হকট হৈ গলগে হয়নে নহয় ইয়াৰ আগৰ যেটো লিখা আছিল এটো লাইট কালাৰ এণ্ড লাইট কে আছিলগে বাট এতিয়া আমি বোল্ড কৰি দিলো হকট হৈ গলগে ঠিক তেনেকে ইউ মিন্স আন্ডাৰলাইন আই গেছ তোমালোকক এটো বুজাব নালাগে আন্ডাৰলাইন মানে কি মানে ইউ টেগৰ আন্ডাৰত মই যিখিনি লিখিম বা যিখিনি কন্টেন্ট লিখিম তাৰ আন্ডাৰত এটা লাইন এটা ক্ৰিয়েট হৈ যাবগে so let's take an example a2 about 70% of earth surface is covered with water so ekhini mo underline koribo karone u tag to open korim aru water or pasot u tag to close kori dimge then let's save the file to mo open korisu open kori pla eta moi to refresh korim so mur ekhini to thakibo logote ei line tot mo underline hoi jaboge দেখা পাইছা আন্ডারলাইন আমার আহি গলগে দেন সিমিলারলি লাস্ট যেটো আমার আছেগে আই মিন্স ইটালিক লিখাখিনি মানে একচুয়ালি অলপ বেকাকে আহেগে অলপ জাস্ট মানে আই টু মানে এনেকে আহিব বি টু এনেকে আহিব দিস ইজ কল্ড ইটালিক তো তোমালোকক মই কৰি দেখাই দিও লেটস সে গুটেখিনি মই এটা ইটালিক কৰি দিম তো I tag to মই আৰ্থৰ আগত আৰম্ভণি কৰিলো আৰু এই 365.2564 ডেজৰ পাছত মই I টো ক্লোজ কৰি দিলো সো ইয়াৰ পৰা ইয়াৰ লকে মোৰ গুটেখিনি ইটালিক হৈ যাব তো ইটালিক মানে কি তোমালোকৰ এটা এক্সপেৰিয়েন্স হৈ যাবগে চাই লোৱা সৰি মই ফাইলটো সেভ কৰিবলৈ পাহৰিলো সেভ এণ্ড নাও ৰিফ্ৰেশ সো এইখিনি হৈ গল আমাৰ appearance but you can say the style b tag u tag and I tag b means bold মানে কি হৈ যায়গে হকট হৈ যায়গে u means underline আমাৰ লিখাটোৰ তলত এটা লাইন আহি যাবগে আৰু I means italic তো তোমালোকে দেখা পাইছা অলপ বেকা হৈ গৈছে b টো দেখা পাইছা অলপ বেকা হৈ গৈছে ইয়াত b টো সোৱা কেনেকা আৰু ইয়াত b টো সোৱা কেনেকে সো এবোৰ হৈ গল আমাৰ ইটালিক স্টাইল সো এইখিনি আমাৰ লিখাখিনি যদি আমি এনেকে চেঞ্জ কৰিব বিচাৰো আমি এনেকে বি ইউ আৰু আই টেগৰ সহায়ত আমি কৰিব পাৰিম ঠিক আছে নাও লেটস কাম টু দা CSS স্টাইল ক্যাসকেডিং স্টাইল শীট আমি কেনেকে দিও আমি এবাৰ ক্যাসকেডিং স্টাইল শীটৰ সহায়ত ইমেজ ইনসার্ট কৰিম ব্যাকগ্ৰাউণ্ডত কালাৰ দিম আৰু তোমাৰ বাকি আৰু বহুত প্ৰপাৰ্টি আছে হেবোৰ আমি ষ্টাডি কৰিম মই গুটেখিনি দেখাই নিদু মই কিছুমান দেখাম আৰু কিছুমান তোমালোকে কলেজ স্কুল খোলা পাছত বা তোমালোকৰ ঘৰত যদি কম্পিউটাৰ ল্যাপটপ আছে তোমালোকে নিজে ট্ৰাই কৰি প্লা মোক আউটপুটটো কৰি দেখাবা কাম টু পেজ নম্বৰ 263 263 ত আমাৰ চাবা আছেগে 262 ত আমাৰ ক্যাসকেডিং স্টাইল শীটৰ বিষয় লিখা আছে আৰু 263 ত আমাৰ কিছুমান প্ৰপাৰ্টি দিয়া আছে এইখিনি প্ৰপাৰ্টি আমি ইউজ কৰিব পাৰো বডিত কিবা যদি চেঞ্জ কৰিব লাগে যেনেকৈ আমি কালাৰ দিলু বা ইমেজ ইনসার্ট কৰিলু তাৰ বাহিৰে আমি আৰু কি তোমাৰ ফিচাৰ্স বা কি প্ৰপাৰ্টি আমি ইউজ কৰিব পাৰো আন্ডাৰ দিস বডি ট্যাগ হেখিনি প্ৰপাৰ্টি আমাৰ দিয়া আছে সো এখিনি মই এটা এটাকে তোমালোকক দেখাই দিম যেতিয়া আমি ক্যাসকেডিং স্টাইল শীট টু ইউজ কৰিম আমি তেতিয়া বডি ট্যাগত এনেকে এট্ৰিবিউট দি পেলাই আমি মানে একশনসবোৰ বা স্টাইলবোৰ নিদিওঁগে আমি তেতিয়া ক্যাসকেডিং স্টাইল শীট কৰিব লাগে আৰু ক্যাসকেডিং স্টাইল শীট মানে এটা বেলেগ এটা ট্যাগৰ সহায়ত আমি লিখিব লাগে তো হে ট্যাগটোৰ নাম হৈ গল স্টাইল ট্যাগ ট্যাগটোৰ নাম হৈ গলগে স্টাইল ট্যাগ
আৰু ইয়াত এটা এট্ৰিবিউট আমি লিখিব লাগে ষ্টাইল টেগটো ওপেন কৰি ব্ৰেকেটটো ক্লোজ কৰাৰ আগত এংগুলাৰ ব্ৰেকেটটো ক্লোজ কৰাৰ আগত আমি ইয়াত এটা এট্ৰিবিউট লিখিব লাগিব এট্ৰিবিউটটো হৈ গলগে টাইপ ইকুৱেল ডাবল কোটেশনত টেক্সট স্ল্যাশ css ডাবল কোটেশন ক্লোজ কৰি এংগুলাৰ ব্ৰেকেটটো আমি এনেকে ক্লোজ কৰিব লাগিব সো এটো হৈ গল আমাৰ ষ্টাইল টেগ ওপেন আৰু ইয়াৰ ভিতৰত আমি আমাৰ বডিত কি মানে ষ্টাইল দিব বিচাৰিছো হেবুৰ লিখিব লাগিব আৰু হেখত আমাৰ ষ্টাইল টেগটো ক্লোজ কৰি দিব লাগিব এনেকে ঠিক আছে সো এই ষ্টাইল টেগটো আমি কোত লিখিব লাগে ষ্টাইল টেগটো আমি লিখিব লাগিব হেড টেগৰ ভিতৰত আমাৰ যেটো হেড টেগ আছে হেড টেগৰ ভিতৰত আমি এনেকে লিখিব লাগিব তো হেড টেগৰ ভিতৰত আমি এতিয়ালৈকে গম পাইছিলো যে টাইটেল টেগটোহে লিখে হয় না টাইটেল টেগটো লিখে আৰু টাইটেল টেগটো এনেকে ক্লোজ কৰি দিওঁগে আমি ইয়াত হেডত আমি অকল টাইটেলটো দিওঁগে তাৰ বাহিৰে আজি আমি নতুনকে বস্তু এটা গম পালো যে হেড টেগৰ আন্ডাৰত নট অনলি দিস টাইটেল টেগ বাট উই ক্যান অলসো ইউজ দা ষ্টাইল টেগ ওকে তো তোমালোকক মই এবাৰ লিখি দেখাই দিছোগে এটো হৈ গল আমাৰ কোডিং এটো হৈ গল আমাৰ হেড টেগত মোৰ টাইটেল ইউজ কৰা আছে সো হেড টেগত মোৰ টাইটেল এটা দিয়া আছে এতিয়া টাইটেল টেগটো ক্লোজ হোৱা পাছত বা টাইটেল টেগ ওপেন হোৱা আগত তুমি ষ্টাইল টেগটো ওপেন কৰি প্লাই আমি ইউজ কৰিব পাৰিম তো মই প্ৰিফাৰ কৰো টাইটেল টেগটো ক্লোজ হোৱা পাছত মই বেছিকে প্ৰিফাৰ কৰোঁগে তোমালোকে ইচ্ছা টাইটেল টেগৰ আগতো ইউজ কৰিব পাৰা সো ইয়াৰ আন্ডাৰত মই এতিয়া লিখি দিম ষ্টাইল টেগ ওপেন দেন এট্ৰিবিউটটো কি আছিল আমাৰ টাইপ এট্ৰিবিউট ইকুৱেল দি ডাবল কোটেশনত ভ্যালু কি text slash css ডাবল কোটেশন ক্লোজ কৰি এংগুলাৰ ব্ৰেকেটটো ক্লোজ কৰি দিম দেন ইয়াৰ ভিতৰত আমাৰ কিবা কিবি লিখি পিনে লাষ্টত হেখত ষ্টাইল টেগটো ক্লোজ কৰি দিমগে ঠিক আছে এখিনি আসলে এটা ইয়াৰ ভিতৰত আমি কন্টেন্টবোৰ দিমগে যিখিনি কন্টেন্ট বা যিখিনি প্ৰপাৰ্টি আমি লিখিম এতিয়া ইয়াত উইথ সাম ভ্যালু হেখিনি আমাৰ বডি টেগত গৈ প্লাই মানে একশনটো লবগে আমি লিখিম ইয়াত কিন্তু একশনটো লবগে আমাৰ বডি টেগত তো ষ্টাইল টেগত বডিত যদি আমি কিবা একশন দিব বিচাৰো আমি কিছুমান প্ৰপাৰ্টি ইউজ কৰিব লাগিব তো প্ৰপাৰ্টি খিনি আমাৰ দিয়া আছেগে 263 যেনেকে আমি বডি টেগৰ এট্ৰিবিউট হিসাবে ব্যাকগ্ৰাউণ্ড ইমেজ দিব কাৰণে আমি লিখিছিলো ব্যাকগ্ৰাউণ্ড এট্ৰিবিউট হয় না আমি ব্যাকগ্ৰাউণ্ড এট্ৰিবিউটৰ সহায় লৈছিলো কিন্তু এবাৰ আমি ব্যাকগ্ৰাউণ্ডত ইমেজ দি ইনসাৰ্ট কৰিব লাগে ইউজিং দা ষ্টাইল টেগ উই হ্যাভ টু ইউজ দা প্ৰপাৰ্টি ব্যাকগ্ৰাউণ্ড ইমেজ বুলি তোমালোকে চাই লবা 263 পেজত আমাৰ 2 নম্বৰ প্ৰপাৰ্টি যেটো আছে ব্যাকগ্ৰাউণ্ড ইমেজ ঠিক তেনেকে ব্যাকগ্ৰাউণ্ডত যদি আমি কালাৰ দিব লাগে আমি লিখিব লাগিব ব্যাকগ্ৰাউণ্ড কালাৰ আৰু বডি টেগত আমি এট্ৰিবিউট হিচাপে লিখিছিলো বিজি কালাৰ এনেকে বিজি কালাৰ লিখি প্লা আমি কালাৰটো দিছিলুগে কিন্তু এতিয়া আমি এনেকে বিজি কালাৰ দিব নোৱাৰো আমি ষ্টাইল টেগত যেহেতু আমি ইউজ কৰিম আমাৰ বডিত কিবা যদি প্ৰপাৰ্টি দিব লাগে আমি ষ্টাইল টেগৰ সহায়ত ইউজ কৰিম তো ষ্টাইল টেগৰ ভিতৰত আমি এইখিনি প্ৰপাৰ্টি ইউজ কৰিব লাগিব তো এইখিনি প্ৰপাৰ্টি আমি দিম কেনেকে তো তাৰ কাৰণে তোমালোকৰ এটা সিনট্যাক্স এটা ফৰ্মুলা এটা আছে মই তোমালোকক কোৱেশ্চন আনসাৰৰ লগত দি দিম ফৰ্মুলাটো আছিল আমাৰ সিলেক্টৰ দেন প্ৰপাৰ্টি 1 আৰু প্ৰপাৰ্টি 1 ৰ ভ্যালু এনেকে দিয়া আছে তোমালোকে চালে কোৱেশ্চন আনসাৰত চালে গম পাই যাবাগে তো সিলেক্টৰ মানে কি আমাৰ আৰম্ভণি হৈ গল সিলেক্টৰ মিন্স আমি কোত প্ৰপাৰ্টি খিনি দিব বিচাৰিছো বা কোত হে ষ্টাইল খিনি দিব বিচাৰিছো আমি ষ্টাইল খিনি দিব বিচাৰিছো আমাৰ বডি টেগৰ ভিতৰত সো তাৰ কাৰণে আমি কি কৰিব লাগিব সিলেক্টৰ হিচাপে আমি বডিৰ নামটো লিখিব লাগিব এটো হৈ গল আমাৰ সিলেক্টৰ আমি মানে বডিটোক সিলেক্ট কৰিলো দেন কাৰ্লি ব্ৰেকেট ওপেন কৰি প্লাই ইয়াৰ ভিতৰত এতিয়া আমি প্ৰপাৰ্টি এটা ইউজ কৰিব পাৰিম So let's take the first property. Our first property to asile background color. The background color ami keneke dim BACKGROUND background dash color
কলন দি পেলাই আমি কালাৰৰ নামটো দি দিব লাগিব yellow তো ইয়াত আমাৰ ডাবল কোটেশন লিখা এনেকা কোনো দৰকাৰ নাই এন্ড হেকত আমি দি দিমগে সেমিকলন and then curly bracket to close তো এই সিলেক্টৰ এটা property use কৰিলো আৰু property টো আমি এটা value দিলো বুজি পালা সিলেক্টৰৰ সহায়ত আমি সিলেক্ট কৰিলো বডিটোত আমি কি দিছো ব্যাকগ্ৰাউণ্ড কালাৰ দিছো এটো এটা property হয় যেটো আমাৰ পেজ নম্বৰ 263 দিয়া আছে আমাৰ ফাৰ্স্ট property ব্যাকগ্ৰাউণ্ড কালাৰ আৰু কেনেকে ভ্যালুটো দিব লাগে হেতু एग्जांपल হিচাপেও দিয়া আছে কলন দি প্লাই নট ইকুৱেল কলন দি প্লাই আমি ভ্যালুটো দিলু কি yellow এন্ড হেকত আমি কি দি দিম সেমিকলন মানে আমাৰ এই লাইনটো হেক হৈছে বুলি বুজাই দিছে ওকে নাও লেটস সেভ দা ফাইল এটো yellow হৈ আছে অলৰেডি মই বেলেগ এটা কালাৰ দি চাও say green file save okay so ইয়াক এতিয়া মই ৰিফ্ৰেশ কৰিম and এবাৰ আমাৰ ব্যাকগ্ৰাউণ্ড কালাৰটো গ্ৰীন হৈ গলগে সো এনেকে স্টাইল ট্যাগৰ সহায়ত আমি ব্যাকগ্ৰাউণ্ড কালাৰ দিব লাগে ইয়াৰ পিছত আহিলে আমাৰ ব্যাকগ্ৰাউণ্ড ইমেজ তো ব্যাকগ্ৰাউণ্ড ইমেজটো সহায়ত আমি ব্যাকগ্ৰাউণ্ডত ইমেজ দিব লাগে not this time we are not using the background attribute we are using the background color property so background image property so মই এবাৰ ইয়াত লিখিব লাগিব background image আৰু ইয়াত ভ্যালু হিচাপে আমি কেনেকৈ লিখিব লাগিব কলন দিয়া পিছত তোমালোকে চাই লবা এক্সাম্পলত চোৱা কি লিখা আছে background dash image কলন দি আমি লিখিব লাগিব URL মানে হৈ গল আমাৰ হে ইমেজৰ লোকেশনটো তাৰ পিছত এই ব্র্যাকেট দুটাৰ ভিতৰত আমি সিঙ্গল কোটেশন বা ডাবল কোটেশন ইউ ক্যান ইউজ সিঙ্গল কোটেশনৰ ভিতৰত আমি ইমেজৰ লোকেশনটো দিম এনেকৈ তোমালোকে চোৱা আৰম্ভণিতে লিখি লবা কি লিখিবা এনেকৈ URL লিখিবা ব্র্যাকেটটো ওপেন কৰি ক্লোজ কৰি লবা ডাইৰেক্ট তাৰ পিছত তাৰ ভিতৰত আমি সিঙ্গল কোটেশনত এড্ৰেছটো দিম সো সিঙ্গল কোটেশন ওপেন কৰি ক্লোজ কৰি লবা আৰু ইফালে হেকত সেমিকলনটো দি থৈ দিবা এতিয়া ইয়াত আমি অকল ইমেজটোৰ লোকেশনটো দি দিলে হৈ যাব তেতিয়া কি হয় তোমালোকৰ লাষ্টত মানে এই ব্র্যাকেট ক্লোজ কৰিব থাকি গল বা সেমিকলন দিবলৈ থাকি গল সেই প্ৰবলেমটো নাথাকে ওকে আৰম্ভণিতে দি লবা তাৰ পিছত ইয়াত অকল আমি এটা ইমেজ ইনসাৰ্ট কৰি দিম আৰু আমাৰ আহি যাবগে ইমেজটো সো এটো আসলে ইমেজটো আমাৰ ডাউনলোড ইমেজটো তো তোমালোকক শিকাইছো কেনে কৰিব লাগে আমাৰ সেকেন্ড মেথড আমি ফলো কৰিম ৰাইট ক্লিক ওপেন উইথ দেন ব্রাউজার এটা ওপেন কৰিলো আহি গল তো রাইট ক্লিক ইমেজটো ওপৰতে ৰাইট ক্লিক কৰি কপি ইমেজ এড্ৰেছ বা ইয়াতো তোমালোকে ইমেজ এড্ৰেছটো কপি কৰিব পাৰা মই এটো প্ৰিফাৰ কৰো তোমালোকক এটোৱে কৰিবা দেন এটো ক্লোজ কৰি দিও ক্লোজ কৰাৰ পিছত এটা আমি কোডিংত যাও কোডিংত গৈ আমাৰ এই সিঙ্গল কোটেশনৰ ভিতৰত ৰাইট ক্লিক দেন পেস্ট আমাৰ ইমেজটো আহি গলগে তো এবাৰ মই এটো সেভ কৰি দিছোগে সেভ কৰাৰ পিছত নাও লেটস ৰিফ্ৰেশ দা পেজ ইমেজ আহিয়ে গলগে তো ইয়াত চোৱা এতিয়া এনেকে ইমেজটো আমাৰ ইনসাৰ্ট কৰে ঠিক আছে এতিয়া আমাৰ ইমেজটো কিয় ইমান গাল দেখাইছে আমি তো এটা ইমেজ ইনসাৰ্ট কৰিছিলো কিয় ইমান গাল ইমেজ দেখাই দিছেগে সো ইয়াৰ কাৰণটো হ'ল যে একচুয়ালি আমাৰ ইমেজৰ সাইজটো ইমানটো আছিলগে this was the original size তোমালোকে এটা ইমেজৰ যেটো সাইজ দেখা পাইছা হেতু আমাৰ অৰিজিনাল সাইজ অফ দা ইমেজ আছিলগে কিন্তু যেহেতু যদি এটা ইমেজ দেখাইগে আৰু বাকিখিনি আমাৰ যদি হোয়াইট হৈ থাকে আমাৰ ভাল না লাগিব obviously হয় না মানে এটা ইমেজ ইনসাৰ্ট হল বাকিখিনি গুটেখিনি বলে হোয়াইট হৈ আছেগে তো দেখাত অড লাগিব সেই কাৰণে এটো কি হয় বাই ডিফল্ট এটো ৰিপিট হৈ যায়গে ৰিপিট কৰি দিয়াগে গুটে ব্যাকগ্ৰাউণ্ডটো কভাৰ হ'ব কাৰণে সো এনেকে আমাৰ গুটে ইমেজবোৰ আহি গল অৰিজিনালি সাইজটো ইমানে আৰু গুটে ব্যাকগ্ৰাউণ্ডটো যেহেতু কভাৰ কৰিব লাগে সেই কাৰণে আমাৰ গুটে ইমেজটোৰ মানে সেই ইমেজটোকে ৰিপিট কৰি দিছেগে ঠিক আছে তো তোমাৰ এই ৰিপিটেশনটো নহওক বা তোমাৰ বলে এটা লাইনত লাগে তেনেকুৱা তোমাৰ প্ৰপাৰ্টি কিছুমান আছে আমি ইউজ কৰিব পাৰিম দ্যাট ইজ কল্ড ব্যাকগ্ৰাউণ্ড ৰিপিট প্ৰপাৰ্টি মই ব্যাকগ্ৰাউণ্ড পজিশন আৰু ব্যাকগ্ৰাউণ্ড অ্যাটাচমেন্ট প্ৰপাৰ্টিটো নেদেখাও মই হেখিনি তোমালোকক হোমৱৰ্ক দিলু তোমালোকে নিজে কৰি পেলা মোক দেখাবা বা স্কুল খোলা পিছত জুনে কৰিবা তাহাতি মোক কৰি দেখাব মই ৰিপিটটোহে দেখাই দিম এতিয়া তো ব্যাকগ্ৰাউণ্ড ইমেজটো ইনসাৰ্ট কৰাৰ পাছত আফটাৰ দিস সেমিকলন এতিয়া মই নেক্সট এটা প্ৰপাৰ্টি ইউজ কৰিম সো একেলগে মই দুটা প্ৰপাৰ্টি ইউজ কৰিব পাৰি
এটো কনফিউজ নহবা মই প্ৰথম প্ৰপাৰ্টি ইউজ কৰিলো ব্যাকগ্ৰাউণ্ড ইমেজ প্ৰপাৰ্টি নাও আই উইল বি ইউজিং দা ব্যাকগ্ৰাউণ্ড ড্যাশ ৰিপিট প্ৰপাৰ্টি তো ৰিপিট প্ৰপাৰ্টিত কলন দি পেলাই ভ্যালু হিচাপে আমি কি ভ্যালু দিব পাৰো চাই লোৱা ভ্যালুজত লিখা আছে ৰিপিট অৰ ৰিপিট x অৰ ৰিপিট y বা নো ৰিপিট বাই ডিফল্ট এটো ৰিপিট হৈ আছেগে গুটেখিনি ৰিপিট হৈ আছেগে তো ইয়াত যদি মই ৰিপিট বুলি লিখিও দিও কথাটো একেই হ'বগে there will be no change in our web মানে আমাৰ এই পেজটোত আমাৰ একো চেঞ্জ নাহেগে কাৰণ এটো অলৰেডি ৰিপিট হৈ আছেগে ৰিপিট x মানে কি ৰিপিট ড্যাশ x এই ভ্যালুটোৰ মানে কি এই ভ্যালুটো মানে হৈ গল হৰাইজন্টেল মানে আমাৰ পথালিকে যেটো থাকে এনেকে হৰাইজন্টেল এটো কোৱা হৈছে হৰাইজন্টেল আৰু এটো কোৱা হৈছে ভাৰ্টিকেল মনত থবা এটো হৈ গল হৰাইজন্টেল sorry এটো কোৱা হৈছে হৰাইজন্টেল আৰু ইয়াক কোৱা হৈছে কি বুলি ভাৰ্টিকেল বুলি কোৱা হৈছে তো এনেকে হৰাইজন্টেলি যদি আমাৰ অকল ইমেজ এটাই লাইন অকল মানে এই চাইটা আহিব হৰাইজন্টেলি এখিনি যদি বিচাৰা তেতিয়া তোমাৰ অকল ৰিপিট x টো লিখিলে আমাৰ মানে এনেকে আহি যাবগে তো ইয়াল অলৰেডি মই ৰিপিট x লিখিলোৱে তো ইয়াক যদি মই এটা সেভ কৰি দিও সেভ কৰাৰ পিছত যদি এটা মই পেজটো ৰিফ্ৰেশ কৰো মোৰ অকল এই হৰাইজন্টেলি এটা লাইন মোক দেখাব বাকিখিনি দেখা পাইছা তোমালোকে ব্ল্যাঙ্ক হৈ গলগে ঠিক তেনেকে যদি মই y লিখো y means vertical তো vertical লিখাৰ পিছত এনেকে সেভ কৰি দিলু এতিয়া এটো সাইডে দেখাব মোৰ this side left hand sideত মোৰ এটা দেখাব বাকি ইফালে আমাৰ হোৱাইট হৈ যাবগে এটো আৰু যদি তুমি বিচাৰি আছা যে ৰিপিট নহওক তো তুমি লিখিব লাগিব নো ড্যাশ ৰিপিট আৰু ফাইলটো এনেকে সেভ কৰি লবা তো এনেকে নো ৰিপিট লিখাৰ লগে আমাৰ যেটো অৰিজিনালি ইমেজৰ সাইজ এটা আছিলেগে অকল হেইটোহে আহিব বাকিখিনি কোটো আমাৰ ৰিপিট নহয়গে এটো আমাৰ অৰিজিনাল যেটো ইমেজৰ সাইজ এটো আসলে আৰু যদি মই একো নিলিখো তেতিয়া আমাৰ ইমেজটো কি হৈ যাবগে ৰিপিট হৈ যাব বাই ডিফল্ট আমাৰ গুটে ব্যাকগ্ৰাউণ্ডটো কভাৰ হোৱাকে মানে আমাৰ ইমেজটো সব জায়গাত দি দিবগে সো এখিনি আসলে আমাৰ কেসকাডিং স্টাইল শীট property যেবোৰ আমি ইউজ কৰিব পাৰো তোমালোকৰ চেপ্টাৰত অকল বডি হে আছে বডিক লৈ প্লাই property বোৰ ইউজ কৰিব পৰাকে এক্সাম্পল আছে বা কোডিং আছেগে তো এখিনিয়ে তোমালোকক মই শিকালো আমাৰ কব গলে চেপ্টাৰটো কমপ্লিট হৈ গলগে আৰু তেনেকা একো ইম্পৰ্টেন্ট তেনেকে একো নাই হৰু হুৰা কিছুমান বস্তু আছে এখিনি মই তোমালোকক স্কুল খোলা পিছতহে মই তোমালোকক হেবোৰ দেখাই দিমগে তো এখিনি বস্তু তোমালোকক দেখালো তোমালোকে এবাৰ ভালদৰে আকৌ এবাৰ ভিডিওটো চাবা যদি বুজা নাই মোক খুদিবা আৰু যাৰ কম্পিউটাৰ বা ল্যাপটপ আছে ঘৰত তোমালোকে ইউজ কৰি চোৱা তোমালোকে এবাৰ প্ৰেক্টিস কৰিলে বস্তুটো আহি যাব হাতত ভুল উলাব পাৰে যদি ভুল উলাই ভয় কৰিব নালাগে ভুল উলালে তোমালোকৰ শিকা হ'বগে যদি ভুল উলাই নিজে হে কাৰেকশনটো কৰিবলৈ ট্ৰাই কৰা যদি নোৱাৰা মোক ফোন কৰি বা মোক মেসেজ কৰি দে স্যাৰ বল মোৰ এটো আউটপুট উলোৱা নাই মোৰ কোডিংটো এটো হয় তোমালোকে মোক লিখি পেলাই বা ফটো মাৰি পেলাই পঠাই দিবা মই তেতিয়া তোমালোকৰ চাই পিনে কৈ দিব পাৰিম যে ভুলটো ক'ত হৈছেগে সো আজিলৈ আমি ইয়াতে সামৰিছো তোমালোকক মই এতিয়া কোৱেশ্চন আনসাৰ্স ৰিলেটেড উইথ দিস চেপ্টাৰ মই তোমালোকক দি দিম আৰু next classত আমি আৰু next chapter to আমি discuss কৰিম about C programming now this C programming chapter মই যেতে আৰম্ভ কৰিম I request the students বোৰ absent নহবা কাৰণ এটো বহুত ইম্পৰ্টেন্ট এটা chapter হয় আৰু এই chapter to আৰম্ভ হোৱা পাছত যদি কোনোবা এটা students absent হৈ গৈছেগে পাছত খেলিমেলি হ'বগে chapter is totally linked 14 15 16 এই তিনটা chapter আমাৰ লিংক হৈ আছে যদি 14ত কিবা তোমাৰ টপিক থাকি গল 15ত তোমালোকে বুজি নোপোৱা সো যেতিয়া মই C programming to আৰম্ভ কৰিম I request all the student be present in my class so আজিলৈ ইয়াতে সামৰিছো thank you for attending the class student bye and take care